কি কৰোঁ মাহ হালধিৰে আমি গা ধুওঁ তাৰপিছত আমি জ্যেষ্ঠসকলক সন্মান জনাওঁ সেইটো কথা কওঁতে তলত লিখিছিলে যে গ্ৰাম্য অঞ্চলত আচলতে গৰু বিহু দিনাখনে গৰুক ধোৱা মাহ হালধিৰে সেই মাহ হালধিৰে আচলতে মানে মানুহেও গা ধুৱে তেনেকুৱাও আচলতে চহৰত আমি চহৰৰ অসমীয়া গতিকে চহৰত ময়ো মানুহ বিহু দিনাখনেই ধুইছোঁ নিশ্চয় বৰষা আচলতে ময়ো হৈছোঁ আচলতে চতিয়াৰ বোৱাৰী হয় মোৰ মিষ্টাৰৰ ঘৰৰ ফালে গৰু বিহুৰ দিনাই আচলতে গৰু আৰু আমাৰ ঘৰত হাতীও আছিলে সেই যিখিনি থাকি যায় বা অলপ আনি সকলোৱে তাৰমানে ঘৰৰ সকলোৱে গা ধুৱে কিন্তু মোৰ মাৰ ঘৰ হৈছে গোৱালপাৰা আৰু দেউতা হৈছে বৰপেটাৰ গতিকে আমাৰ ফালে দেউতাহঁতৰ ফালে আকৌ মানুহ বিহুৰ দিনাহে মাহ হালধিৰে গা ধুৱে অৰ্থাৎ অঞ্চলভেদে পৰম্পৰাবোৰ কিছু পৃথক পৃথক নিশ্চয় গতিকে ধন্যবাদ গতিকে সেইটো ভুল নহয় মানুহ বিহুৰ দিনাখনো আমি মাহ হালধিৰে গা ধুওঁ সেইটো ভুল নহয় সেইটো পৰম্পৰা সকলোতে বেলেগ বেলেগ থাকে আচলতে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যি হাকৰ ভালে লাগে জিলি মিলি খুতৰা ও মাছৰ ভালে লাগে আৰি ঢোলৰ মাত শুনিলে পেপাৰ মাত শুনি থাকিব পাৰি ও আকাশৰ বুকুময় ও চায়ে পঠিয়ালো ও তৰাইতি দেৱী কৰে যিদিনা ৰে পৰা ও তোমাক দেখা পালো ও ৰাতি মোৰ টোপনি হৰে ৰিপ ৰিপ কৈ বলিছে ফাগুনৰ পচুৱা বালাগি হালিছে কহুৱা বিৰিণা নেঘেৰি খোপাতে আনিলা গগনা সেইখনি ঐ গগনাৰ মাত অমিয়ালা গৰি সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া জেঠৰে জাগলত পেনপেনীয়া বতৰত জেঠৰে ঐ জাগলত পেনপেনীয়া বতৰত ও লতা বেগে তোৰ তোৰালে খাল ঐ সঁচা মৰম দিবানে তুমি মোৰ হবানে সঁচা মৰম দিবা
ৰাখিম তোমাক দুবাহুৰ ৰাখিম তোমাক দুবাহুৰ মাজত মেঘে মাৰে গাজনি আকাশৰে বুকুতে মেঘে মাৰে গাজনি আকাশৰে বুকুতে ও দেহা ডাৱৰে ঐ আৱৰি ধৰে ও মৰমৰ গাজনি বুকুতে ঐ মাৰিলে মৰমৰ গাজনি বুকুতে ঐ মাৰিলে ও দেহা মৰমে মোক আমনি মৰমে মোক আমনি কৰে ঐ ডাকৰ বচন বেদৰ বাণী জানি থবি তই তেতিয়াহে বুজি পাবি হয় নে নহয় অ দুপৰীয়া মেঘে গাজিলে ঘৰলৈ বুলি কয় বুঢ়া দেহত বিয়া পাতিলে পৰলৈ বুলি কয় জানানে মই কোৱা নহয় বুঢ়া লোকে কয় নৈ পাৰে হলে কাজলি হরিণী কাজলি হরিণী পার পাই জোকারে কি আমারে বেপুয়া কি কিমানৰ বিহুয়া কি কিমানৰ বিহুয়া আজি হে ওলাবছি হাই ঐ চেনেহৰ বিহুৱান ল'বইচোন নোৱাৰি অ সিজনীয়ে ভুৰভুৰাই থাকে ক'বচোন নোৱাৰি বুজাব নোৱাৰি অকলে বিচাই ডকা দি ডাকে মোৰে কলিজা কাকে লৈ দিছিলা মৰমৰে কলিজা বুলি এই বিহুৱা ডেকাই কিন্তু বিশ্বাস কৰিবা চল পাই লুটি বাগৰ মাৰে ইজনী কথা দি ধুনীয়া দেখিলে সিজনীক কথা দি ফুৰে মূৰে কলিজা খাকে লৈ দিছিলা খাকে লৈ দিছিলা মৰমৰে পাপৰি চেনেহৰে পাপৰি কলি বিহুতি আহিলে গো সৰু মাইকে চাহোন কুলিটি কান্দিলে গো সৰু মাইকে চাহোন অ সৰু মাইকে চাহোন তোমাৰ বাৰু আপোন কোন সুধোতেও নকলাচোন অ দেহি
একেখন গাঁৱতে সৰু মাইকে চাহোন দুয়ো ডাঙৰ হলো সৰু মাইকে চাহোন একেখন গাঁৱতে সৰু মাইকে চাহোন দুয়ো ডাঙৰ হলো সৰু মাইকে চাহোন সৰু মাইকে চাহোন এবাৰলৈ কোৱাচোন তোমাৰনো মৰমীয়াৰ কোন ভঙাকৈ জেউৰা এ মইনা কিমানো ভেটি থাকিম ভঙাকৈ জেউৰা এ মইনা কিমানো ভেটি থাকিম লোকেনো খৰি পুৰি খাই তোমালোকৰ ঘৰলৈ নৈনা কিমান যাওঁতে তোমালোকৰ ঘৰলৈ মইনা হতে যাওঁতে যৌৱনো কাল ভটিয়াই যায় যৌৱনো কাল ভটিয়াই যায় আৰু নাচিবি যা গৈ ঘৰলৈ বাটত নাথাকি বিৰৈ কোনো বাহঁতৰুৱে দেখিব লাগিলে বাপে ৰখিব গৈ এয়া আছিলে সংগীতা ৰাভা। ইমানপৰে আপোনালোকে সংগীতা ৰাভাৰ নাচ উপভোগ কৰিলে। এইখিনিতে সংগীতা ভাগৰ লাগিছে? অলপ ধুনীয়া হৈছে নাচ। মই এইখিনিতে গাড়ী বাৰু তোমাক নিদিওঁ। কোনোবা সদাশয় ব্যক্তিয়ে বিহুৰ বাৰুকৈ বলিছে আচলতে তেখেতৰ গাত। গাড়ীৰ চাবি এইটো হেৰাই পোৱা হৈছে, টয়'টা গাড়ীৰ চাবি। যাৰ গাড়ীৰ চাবি হেৰাইছে, যদি গাড়ীখন নালাগে ঠিক আছে মই ৰাখি থওঁ, কিন্তু যদি গাড়ীখন উভতাই লাগে বা চলাই নিব বিচাৰিছে ঘৰলৈ, তেনেহ'লে আমাৰ কাৰ্যালয়ত আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত দ্বিজেন হাজৰিকা দেৱৰ পৰা এই চাবিটি ল'বলৈ অনুৰোধ জনালোঁ। এইখিনিতে দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব। সংগীতা নমস্কাৰ বিচাৰক মণ্ডলী। পোনপ্ৰথমে মই আৰু মোৰ দলটিৰ ফালৰ পৰা উপস্থিত ৰাইজ তথা আমাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীলৈ মই আৰু মোৰ দলটিৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু লগতে বৰষা পালেও জনাইছোঁ। ধন্যবাদ সংগীতা। মানুহ বিহুৰ পৰম্পৰা সম্পৰ্কে কোৱা। আচলতে মানুহ বিহুৰ দিনা আমি মা দেউতাহঁতক সেৱা জনাওঁ আৰু লগতে তামোল পাণ দি তেওঁলোকক সেৱা লওঁ তেওঁলোকৰ, আৰু জ্যেষ্ঠখিনিৰ পৰাও আমি সেৱা লওঁ তেওঁলোকক গামোচা আৰু তামোল পাণেৰে। হৈছে শুদ্ধ উত্তৰ। ধন্যবাদ লগতে বাইদেউ। ৰাতিপুৱাৰ পৰা মনত পেলোৱাচোন, একদম ৰাতিপুৱাই কি কৰা হয় বাৰু? ৰাতিপুৱা মাহ হালধি গা ধোৱা হয়। হয়নে? হয় বাইদেউ। আৰু তিতা খোৱা হয়। হৈছে শুদ্ধ উত্তৰ। ধন্যবাদ বাইদেউ। ঠিক আছে।
এইখিনিতে মই বিচাৰক মণ্ডলীক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মানে এবাৰ মই ইউটিউবত এই কথাটো কওঁতে যে মানুহ বিহুৰ দিনাখন আমি কি কৰোঁ মাহ হালধিৰে আমি গা ধুওঁ তাৰপিছত আমি জ্যেষ্ঠসকলক সন্মান জনাওঁ সেইটো কথা কওঁতে তলত লিখিছিলে যে গ্ৰাম্য অঞ্চলত আচলতে গৰু বিহুৰ দিনাখনে গৰুক ধোৱা মাহ হালধিৰে সেই মাহ হালধিৰে আচলতে মানে মানুহেও গা ধুৱে তেনেকুৱাও আচলতে চহৰত আমি চহৰৰ অসমীয়া গতিকে চহৰত ময়ো মানুহ বিহুৰ দিনাখনে ধুইছোঁ নিশ্চয় বৰষা আচলতে ময়ো হৈছোঁ আচলতে চতিয়াৰ বোৱাৰী হয় মোৰ মিষ্টাৰৰ ঘৰৰ ফালে গৰু বিহুৰ দিনাই আচলতে গৰু আৰু আমাৰ ঘৰত হাতীও আছিলে সেই যিখিনি থাকি যায় বা অলপ পানী সকলোৱে তাৰমানে ঘৰৰ সকলোৱে গা ধুৱে কিন্তু মোৰ মাৰ ঘৰ হৈছে গোৱালপাৰা আৰু দেউতা হৈছে বৰপেটাৰ গতিকে আমাৰ ফালে দেউতাহঁতৰ ফালে আকৌ মানুহ বিহুৰ দিনাহে মাহ হালধিৰে গা ধুৱে অৰ্থাৎ অঞ্চলভেদে পৰম্পৰাবোৰ কিছু পৃথক পৃথক নিশ্চয় গতিকে ধন্যবাদ গতিকে সেইটো ভুল নহয় মানুহ বিহুৰ দিনাখনো আমি মাহ হালধিৰে গা ধুওঁ সেইটো ভুল নহয় সেইটো পৰম্পৰা সকলোতে বেলেগ বেলেগ থাকে আচলতে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যিকোনো ধৰণৰ বেমাৰ হ'লে ছালৰ ভাল হয় আৰু মাহৰ যিটো আমি হেৰি কৰি লগাওঁ মাহ কি হয় জানেনে সকলোৱে মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় মাহ হৈছে এণ্টি এজিং যদি ছাল ওলমি যোৱাটো নিবিচাৰে তেনেহ'লে লগাব মাহ বাৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আৰু মই কৈ থওঁ চুলিৰ কাৰণেও আচলতে মাহ বহুত উপযোগী হয় সেই কণ্ডিচনাৰৰ নিচিনা কোমল কৰে নিশ্চয় হয় ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্ন সংগীতা তাঁতশালত বিভিন্ন সময়ত বিভিন্ন খুঁটি ব্যৱহাৰ কৰা হয় যেনে বাঢ়নি খুঁটি তাঁতৰ খুঁটি বাচনি খুঁটি বৰতোলা খুঁটি আদি প্ৰশ্ন হ'ল বাচনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় ফুল তোলোতে বাইদেউ উপেন নেওগ ডাঙৰীয়া প্ৰশ্নৰ এইটো আছিলে গতিকে শুদ্ধ উত্তৰ দি হাত চাপৰি মাৰিছে কিন্তু এইফালৰ পৰা বিচাৰকে নহয় কৈছে গতিকে আমি শুদ্ধ উত্তৰটো বিচাৰিছোঁ আপোনাৰ পৰা ৰাইজলে ঠেলি দিছে তেখেতে বাচনিৰ শুদ্ধ উত্তৰ আমি বাচনি খুঁটি তাঁতশালত কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াতে কিমানে জানে তাঁত ব'ব কিমানে জানে কওকচোন আছে আপুনি জানে নেকি বাচনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় উত্তৰটো বাগৰি আহিলেও বেয়া নাপাওঁ আপুনি কৈ দিয়ক এইখিনিলৈ আহি পাব এইটো মাইকত ক'লে ভাল হ'ব যেতিয়া তোলে সেইডালক যিটো আমি তোলো সেইটোকে বাচনি খুঁটি কোৱা যায় ৰাছত ব্যৱহাৰ কৰা হয় তাত বাতি কৰোঁতে বাচনি খুঁটি ব্যৱহাৰ কৰা তাঁত বাতি কৰোঁতে বাচনি খুঁটি ব্যৱহাৰ কৰা হয় তাঁত বাতি কৰোঁতে বাইদেউ কি হ'ব এতিয়া বাৰু নতুন কথা দুটি শিকিলোঁ হয় নে নহয় হয় বৰষাবা শিকিবলৈ পাইছোঁ সেইটোৱে বহুত ভাল লাগিছে নিশ্চয় শুভেচ্ছা থাকিলে সংগীতা আৰু ৰঙালী বিহুৰ ওলগ যাছিলোঁ তোমাৰ ধন্যবাদ বৰষাবা ধন্যবাদ